ভোগৰ উৎসৱলৈ মাজত এসপ্তাহ ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল ভোগালীক লৈ ৰাজ্যজুৰি পাৰ ভঙা উৎসাহ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল পিঠা লাৰু চিৰা সান্দহ বিধে বিধে বিহুৰ সম্ভাৰ লৈ সাজু আত্মসহায়ক গোট অসমীয়াৰ মন প্ৰাণ ৰঙে ভোগালীলৈ বুলি গুড় প্ৰস্তুতত ব্যস্ত গাঁৱৰ কৃষক ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল উত্তৰ গুৱাহাটীত আৰম্ভ হ'ল প্ৰাক ভোগালী মেলা ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰৰ কাষত আত্মসহায়ক গোটৰ মহিলাই আৰম্ভ কৰিছে এই আকৰ্ষণীয় মেলাখন দহটাকৈ আত্মসহায়ক গোটৰ 100 গৰাকী মহিলাই প্ৰস্তুত কৰি উলিয়াইছে ভোগালীৰ বিবিধ খাদ্য সম্ভাৰ কি লাগিব বিধে বিধে পিঠা তিলৰ লাৰু নাৰিকলৰ লাৰু আখৈ চিৰা মুড়ি সান্দহৰ পৰা বৰা চাউল কোমল চাউললৈ সকলো পাব এই প্ৰাক ভোগালী মেলাত পাব নানা তৰহৰ আচাৰ আৰু ঘৰৰ তাঁতশালত বোৱা চাদৰ মেখেলা আৰু মহিলাসকলে তৈয়াৰ কৰা অলংকাৰ মাকৰা আছে মাকৰাটো এইটো 80 টকা লৈছো কি কি আছে ইয়াতে তোমাৰ আপোনাৰ মাহ বুট বৰা চাউল তিল আৰু বাদাম দিছো পিছে এওঁলোকৰ এই সফলতাৰ আঁৰত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেয়েহে মুখ্যমন্ত্ৰীক কৃতজ্ঞতাৰে উপচালে আত্মসহায়ক গোটৰ মহিলাসকলে কলে মুখ্যমন্ত্ৰীয়ে আমাক আগুৱাই নিছে আমি বহুত আনন্দিত তেল পিঠা আছে নাৰিকল পিঠা আছে আপোনাৰ মুড়ি লাৰু আছে চিৰা লাৰু আছে আৰু চিৰা আমাৰ ঘৰৰ খুন্দা চিৰাও আছে আৰু নাৰিকল সান্দহগুৰি কড়াইগুৰি সকলো সামগ্ৰী আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এইখিনি উৎসাহ কৰিবলৈ আমাক আগুৱাবলৈ দিছে আমি এইখিনি বহুত আনন্দ খুব সুখী এনেকুৱা যে আমাৰ আজি মহিলাগৰাকী একেলগে যে গোটেইবিলাক ওলাই আহিছো আমি খুব মানে ভাল লাগিছে ভোগালী বিহুৰ বাবে কুঁহিয়াৰ পেৰি গুড় তৈয়াৰত ব্যস্ত চিলাপথাৰৰ ডিমৌ ডেম গাঁৱৰ কৃষকসকল কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী গাঁওখনৰ শতাধিক কৃষক পৰিয়ালে দিনে ৰাতিয়ে কামত লাগিছে কুঁহিয়াৰ অনাই কুঁহিয়াৰ আনিছে কুঁহিয়াৰ পেৰাই পেৰিয়েই আছে কোনো ব্যস্ত গুড় প্ৰস্তুত কৰাত কাৰণ ভোগালীৰ পূৰ্বে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ পঠিয়াব লাগিব প্ৰস্তুত কৰা গুড় কিন্তু চালানী ভেজাল গুড়েহে বিপদত পেলাইছে চিলাপথাৰৰ এই কৃষকসকলক আমাৰ মাঘ বিহু আহিছে গতিকেলৈ আমি এই নতুন গুড় আৱিষ্কাৰ কৰিছোঁ ৰাইজে খাবৰ কাৰণে আৰু আমাৰ ইয়াত এতিয়া কুঁহিয়াৰ আছে কিন্তু আমাৰ এটা কথাই ডাঙৰ কথা হ'ল কিন্তু গুড়টো বাহিৰা গুড় চালনীয়া গুড়টো আহি পিনে আমাৰ গুড়টোৰ দাম নিদিয়ে আৰু এতিয়া আমি পৰিয়াল চলিবলৈ অলপমান কঠিন নিচিনা হয় কিন্তু যথেষ্ট আজি 5-6 বছৰ আমি খেতি কৰি আছোঁ থাকিলেও কিন্তু আমাৰ যেনেকৈ পাব লাগে আমি সেনেকৈ পোৱা নাই কিন্তু আমাৰ ইয়াত একেবাৰে লোকেল গুড়টো আমাৰ কোনো ভেজাল নাই কিবা নাই ইয়াত এতিয়া 1400-1500 টকা টিং যায় ব্যুৰো ৰিপৰ্ট নিউজ লাইভ